জয় কৃষ্ণগুৰু, জয় জয়তে জগতগুৰু, বিশ্বব্ৰহ্মাণ্ডৰ মালিক কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণ কমলত শত কোটি সেৱা জনাই পৰম কৃপালু সাকাৰৰূপী সদ্গুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ চৰণত শত সহস্ৰ নমন কৰিছোঁ। লগতে আপোনাসৱ সমূহ শ্ৰোতা ভকতাই মাতৃৰ চৰণত দাসীয়ে শিৰ নত প্ৰণাম কৰিছোঁ। জগদীশ্বৰৰ গুণানুকীৰ্তন কৰাৰ আমাৰ দৰে মনুষ্যৰ বাবে বটুৱা মাছৰ সাগৰ লংঘনৰ প্ৰচেষ্টা মাত্ৰ। তথাপি ৰৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি নিমিত্ত হৈ আগবাঢ়িছোঁ। গুৰু ঈশ্বৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ দ্বাৰা ৰচিত নামামৃত পুথিৰ গদ্যানুবাদৰ একাংশ আজি আপোনাসৱৰ মাজলৈ আগবঢ়াইছোঁ। পতিত পাৱন কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৃষ্ণগুৰু গুপুত নাম যুগসন্ধিক্ষণত লোকসমাজত মুক্তভাৱে বিলাই দি কৃষ্ণগুৰু নামৰ মাজেৰে নিজৰ নাম মহিমা প্ৰকাশ কৰিছে। সেয়ে আজি প্ৰতিজন ভকতৰ মুখে মুখে প্ৰাণে প্ৰাণে কৃষ্ণগুৰু নামৰ গুণগান উচ্চাৰিত হৈছে। কৃষ্ণগুৰু এক নামৰ বাঁহীয়ে যি সুমধুৰ ধ্বনি তুলিছে, সেই ধ্বনিত ধৰাধাম ধন্য হৈছে, মন প্ৰাণ পুলকিত হৈছে। তোমাৰ মহিমা প্ৰকাশ কৰিয়া, তোমাৰ মহিমা প্ৰকাশ কৰিয়া, ৰাখা জগত পিতা, ৰাখা জগত পিতা। মায়াবাহ ছিঙি মহাগুৰু কৃষ্ণগুৰুৰ কাষলৈ ভক্তি তৃষ্ণাত আতুৰজন ঢপলিয়াই আহিছে। পৰম গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে তেখেতৰ নামামৃত গ্ৰন্থত ভকত আৰু ভগৱন্ত গুৰুৰ প্ৰশংসা কৰি কৈছে যে যিজনে জাগতিক জীৱনৰ বস্তুবাদী চিন্তাধাৰা, লোভ মোহ বিষয় আক্ৰোশ সকলো ত্যাগ কৰি কৃষ্ণগুৰু প্ৰভুৰ চৰণত শিৰনত হৈ একান্ত শৰণে আত্মসমৰ্পণ কৰি গুৰুৰ চৰণতে কায় মন বাক্যে বিক্ৰয় গৈছে, তেওঁৱেই মহাজন। কিয়নো তেওঁ জীৱন্ত অৱস্থাতে ভকতি মুকুতি ঐশ্বৰ্য বিভূতি সকলো লাভ কৰিলে। ইয়াৰ পাছত আৰু তেওঁৰ পাবলগীয়া একোৱেই বাকী নাথাকিল। যিজন লোক কৃষ্ণগুৰু নামৰ গুণানুকীৰ্তনত মগ্ন হৈ থাকে, কৃষ্ণগুৰু নাম জপি জপি তেওঁৰ মন প্ৰাণ চিত্ত সদা শুদ্ধ হৈ পৰে, সেইজন লোক যে ঈশ্বৰ কৃষ্ণগুৰুৰ পৰম প্ৰিয় এই কথা নিশ্চয়কৈ জানিবা। তেনেজনৰ কোনো জাতি নাই, জ্ঞাতি নাই, গোষ্ঠী নাই, তেওঁ সদা সৰ্বদা নিজকে কৃষ্ণদাস আত্মা বুলিহে ভাবে। কিয়নো তেওঁ চৈতন্য সদ্গুৰুৰ চৰণত কৃপা লাভ কৰিছে। যিজনে কৃষ্ণগুৰুৰ পদপংকজত একান্ত মনে শৰণ পখি দেহ গেহ গুৰুৰ চৰণতে অৰ্পণ কৰিলে, তেওঁতকৈ আৰু শ্ৰেষ্ঠ নাই। কিয়নো তেওঁ গুৰুবাক্য পালন কৰি লোকহিতকৰ কৰ্মত লিপ্ত হ'ল। লোকহিতকৰ কৰ্মত আত্মনিয়োগ কৰাজনেই হ'ল সন্ন্যাসী, আৰু লোক কল্যাণৰ বাবে কৰা কৰ্মই হ'ল সন্ন্যাস কৰ্ম। এই কৰ্মই হ'ল নিষ্কাম কৰ্ম। এয়া সনাতন ধৰ্মৰ কৰ্মমাগ। এনে সন্ন্যাসী লোকে দুই হস্তৰ দ্বাৰা কেৱল জীৱ জগতৰ হিতকৰ কৰ্মহে কৰে আৰু মুখত অবিৰাম কৃষ্ণগুৰু কৃষ্ণগুৰু স্মৰণ কৰে। গতিকে তেওঁ নিজে তৰি যোৱাই নহয়, তেওঁৰ বংশৰ সকলো লোকৰে সংসাৰ তৰণ হয়। কৃষ্ণগুৰু মহাপ্ৰভুৰ উপদেশ বাক্য হ'ল সকলো জীৱৰ প্ৰতি সমদৃষ্টি কৰা, সমজ্ঞান কৰা, সমভাৱ কৰা, সমানে দয়া কৰা, বিষ্ণু বুদ্ধি কৰি সেৱা কৰা। যিজনে কৃষ্ণগুৰু ঈশ্বৰৰ আমোঘ বাক্য পালন কৰি উৰণ বুৰণ গজন ভ্ৰমণ এই সকলো জীৱৰ প্ৰতি বিষ্ণু জ্ঞান আনিব পাৰে, কাৰো প্ৰতি যদি আপোন পৰভাৱ নকৰে আৰু উচ্চ নিচৰ বিচাৰ নকৰে, তেওঁৱেই সনাতন ধৰ্মৰ একনিষ্ঠ লোক। তেওঁৰ দ্বাৰা জগতত কেৱল হিতহে সাধন হয়। তেনে ভকতৰ সংগই জগতকে পবিত্ৰ কৰে। যিজনে দুই হাত ওপৰলৈ তুলি ঊৰ্ধ্ব বাহু কৰি
উচ্চস্বৰে একান্ত ভক্তিৰে জয় কৃষ্ণগুৰু ধ্বনিৰ মহাৰোল তুলি সংকটকালত কৃষ্ণগুৰু প্ৰভুক স্মৰণ কৰে। জগতৰ গুৰু সনাতন হৰি ভক্ত কল্পতৰু কৃষ্ণগুৰু প্ৰভুৱে তৎক্ষণাত সেই স্থানত গৈ দেখা দিয়ে আৰু ভকতৰ ভক্তিত বশ্য হৈ সংকটৰ পৰা উদ্ধাৰ কৰে। তেনেজনৰ আৰু মৃত্যু ভয় নাথাকে, কাৰণ সংকট মোচক কৃষ্ণগুৰু ঈশ্বৰে তেওঁৰ সংকট হৰণ কৰি শীঘ্ৰে উদ্ধাৰ কৰে। যিজনে ভকতক গুৰু ঈশ্বৰ জ্ঞান কৰি শ্ৰদ্ধা ভক্তি কৰে, কোনোদিন ভক্ত নিন্দা গুৰু নিন্দা নাম নিন্দা ধৰ্ম নিন্দা আদি নকৰে, গুৰু বাক্য পালন কৰি গ্ৰাম্য কথত কাণ নিদি একান্ত মনে কৃষ্ণগুৰু নাম জপ কৰে, সেইজনৰ কোনো কালেই কোনো হানি বিঘিনি বা অকল্যাণ ঘটিব নোৱাৰে। তেওঁ গুৰু ঈশ্বৰৰ কৃপাত বিপদ আপদ সংকট সকলো জয় কৰিলে। আনকি তেওঁৰ সংগ লোৱাসকলেও সমস্ত বিপদৰ পৰা পৰিত্ৰাণ পায়। যিজনক সমাজত মহামূৰ্খ বুলি কয়, যিজনে বৰ্ণমালাও পঢ়িব লিখিব নাজানে, যিজনৰ বেদৰ শাস্ত্ৰজ্ঞান একোৱেই নাই, তেনেজনেও যদি চৈতন্য গুৰুৰ শ্ৰীমুখ নিঃসৃত কৃষ্ণগুৰু নাম শ্ৰৱণ কৰে, কৰ্ণপথে লাভ কৰে, তেনেজনে গুৰুকৃপা লাভ কৰে। সমস্ত বেদ সমস্ত শাস্ত্ৰৰ জ্ঞান লাভ কৰি মহাজ্ঞানী হৈ পৰে। তেওঁ বেদৰো পৰম ৰহস্য ভেদ কৰিব পাৰে। ফলত তেওঁ মায়াময় সংসাৰ চক্ৰৰ পৰা নিজে তৰণ হোৱাৰ উপৰিও আন সকলোকো সংসাৰ তৰণ কৰায়। আকৌ যদি কোনোৱে অবিৰাম কৃষ্ণগুৰু নাম জপ কৰি কৰি কৃষ্ণগুৰু ঈশ্বৰৰ স্মৰণ কৰি থাকে, সৰ্প বাঘ আদি সকলো প্ৰাণীক বিষ্ণুময় দেখিবলৈ সক্ষম হয়, সকলোৰে মাজত প্ৰেমভাৱে গুৰু ঈশ্বৰৰ মহিমা কীৰ্তন কৰি ফুৰে, তেনেজনৰ ওচৰত সিংহস্ৰ বাঘ আৰু বিষধৰ সৰ্পয়ো শিৰ নত কৰে। যেতিয়া তেওঁ সদায় কৃষ্ণগুৰু স্মৰণ কৰি সৰ্প বাঘক বিষ্ণু জ্ঞান কৰি মহাস্নেহে বাক্য কৰে, হে প্ৰভু, তুমিতো এই সৰ্পবাঘৰ হৃদয়তো আছা, এনেদৰে দেখা দি তুমি কি খেলা কৰিছা প্ৰভু, তুমি এই ৰূপ সম্বৰণ কৰা। আকৌ সৰ্পবাঘকো হাতযোৰ কৰি ক'ব লাগে, তোমালোকৰ হৃদয়ত যিজন আছে মোৰ হৃদয়তো একেজনেই আছে। তোমালোকে মোৰ পথ এৰি দি নিজৰ পথ ধৰা প্ৰভু। তেতিয়া লগে লগে সিহঁতে পথ এৰি নিজৰ গন্তব্যস্থানলৈ গতি কৰিব। যিজন লোকে বৈকুণ্ঠৰ মহাৰস কৃষ্ণগুৰু এক মহানাম একান্ত মনে জপ কৰে, তেওঁৰ আত্ম জাগৰণ হয়, তেওঁৰ হৃদয়ৰ সুপ্ত আত্মা জাগ্ৰত হৈ পৰে। তেনেজন মহাভাগ্যৱন্তই ঈশ্বৰৰ সমস্ত ৰহস্য তত্ত্ব দৰ্শন কৰিবলৈ সক্ষম হয়। কাৰণ তেওঁ জানে যে পৰমাত্মা ঈশ্বৰেই গুৰুৰূপ ধাৰণ কৰি কল্কীৰূপে অৱতাৰ হৈছে আৰু জগতবাসীক অতি দয়া কৰি নহদ্ৰধামত নৰলীলা কৰি আছে। গতিকে আমি মহাগুৰু মহাহৰি কল্কী অৱতাৰ কৃষ্ণগুৰু মহাপ্ৰভুৰ শ্ৰীচৰণত সাষ্টাংগে সেৱা জনাইছোঁ। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু।